ঠাইকেতো টিকেট পাব নোৱাৰে, বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব, কোনোবাই টিকেট নাপাব, কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে। অসমত যিহেতু এইবাৰ ডিলিমিটেশ্যন হৈছে, গতিকে এটা নতুন মুখ আহিবই লাগিব, কাৰণ শিডিউল কাষ্টৰ চিট, শিডিউল ট্ৰাইবৰ চিট বাঢ়িছে, গতিকে নতুন মুখটো আহিবই লাগিব। গতিকে নতুন মুখ অহাৰ ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে, নতুন মুখ আহিব, কিন্তু কিমান আহিব, কি আহিব, সেই কথাটো কবৰ কাৰণে এতিয়া বহুত সময়। আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভ হয়। এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন MLA আমি এক্সেছ কৰিব পাৰিম যে MLA জনৰ পজিশ্যন ভাল নে বেয়া। আজি যদি এজন MLA 10% পজিশ্যন বেয়াও, তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব, তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব, তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব, তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই CM আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব। এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে, আজি যোন 10% তলত আছে তাৰো 50% হি ওপৰত আহি যাব। সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে আজি যদি মোৰো সমষ্টিত মই 10% পিছুৱাই আছো, আঁচনিবোৰ কৰিলে মই আগুৱাই যাম। সেইকাৰণে আজিৰ দিনত যিটো বিজেপিৰ পৰিৱেশ, সেই পৰিৱেশত 100% আৰু ইম্প্ৰুভ হ'ব।